অন্য এক নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। তো সমৰ্থ পৰ্টেলত যিসকলৰ ভুল আছে বা সিহঁতে এডিট প্ৰফাইল বা আপোনালোকে যদি কিবা কাৰেকশ্যন কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে কেনেকৈ কৰিব সেইটো এইটো ভিডিঅ'ত দেখুৱাম। সেয়েহে যদি আপোনালোকৰ কিবা ভুল আছে তেনে ক্ষেত্ৰত আপোনালোকে কাৰেকশ্যন কৰি ল'ব। তো আপোনালোকে কি কাৰেকশ্যন কৰিব পাৰিব সেইকেইটা মই আপোনালোকক দেখুৱাই আছোঁ। ইয়াত এডিট প্ৰফাইলত যেতিয়া ক্লিক কৰি দিব কাৰেকশ্যন উইণ্ড'ত তো আপোনাৰ ইয়াত প্ৰফাইল এডিট কৰিব পাৰিব। আপোনাৰ যি 10th আৰু 12ৰ মাৰ্কশ্বিট বা ছাবজেক্ট যিয়ে আপোনালোকে ভুলকৈ দিছিলে সেইকেইটা আপোনালোকে কাৰেক্ট কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকে কি কৰিব, এই গোটেইকেইটা বক্সত টিক কৰি দিব লাগিব। টিক কৰি দিয়াৰ পিছত আপুনি আই এগ্ৰি অপশ্যনটো দেখা পাইছে, ইয়াত আপুনি ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ পিছত আপুনি চাব পাৰে এনেকুৱাকৈ ইণ্টাৰফেচ আহি গৈছে। তো প্ৰফাইল ডিটেইলছৰ যিকোনো আপুনি যদি আপডেট কৰিব বিচাৰে, যিকেইটা অপশ্যন ইয়াত দেখাব এইকেইটা যদি আপুনি আপডেট কৰিব বিচাৰে আপুনি তলত আহিব। তলত অহাৰ পিছত আপুনি ইয়াত আপডেট ডিটেইলছ যিটো অপশ্যন দেখা পাইছে ইয়াত আপুনি ক্লিক কৰি দিব। তো ক্লিক কৰি দিলে আপুনি দেখা পাব যে কি আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব। আপুনি স্ক্ৰল ডাউন কৰি গৈ থাকিব আৰু যিটো আপোনাৰ কাৰেকশ্যন কৰিব লগা আছে আপোনালোকে ইয়াত কৰি ল'ব। কাৰেকশ্যন হৈ যোৱাৰ পিছত আপুনি ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব। তাৰপিছত আপুনি ইয়াত এটা অপশ্যন দেখা পাইছে প্ৰচিড টু নেক্সট, ইয়াত ক্লিক কৰি দিব। তো ক্লিক কৰি দিলে আপোনাৰ আদাৰ ডিটেইলছকেইটাও আহি যাব। তো আপুনি ইয়াৰে যদি কিবা আপুনি কাৰেকশ্যন কৰিব বিচাৰে আপুনি কৰিব পাৰে আপডেট ডিটেইলছত ক্লিক কৰি। যদি ইয়াত কিবা কাৰেকশ্যন কৰিব লগা নাই তেনে ক্ষেত্ৰত আপুনি প্ৰচিড টু নেক্সটত ক্লিক কৰি দিব। তো প্ৰচিড টু নেক্সটত ক্লিক কৰি দিয়াৰ পিছত আপুনি যদি আপোনাৰ কিবা ফটো বা আপোনাৰ কিবা ডকুমেণ্টছ আপলোড কৰিব লগা আছে আপোনালোকে ইয়াত কৰি ল'ব পাৰে। আৰু যদি আপোনাৰ একো কাৰেকশ্যন কৰিব লগা নাই তো আপুনি ফুল প্ৰিভিউত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যি প্ৰফাইল হয় সেইকেইটা আহি যাব। তো আপুনি চাব পাৰে, আপুনি স্ক্ৰল কৰি গোটেইকেইটা চেক কৰি চাই ল'ব যে গোটেইকেইটা ডিটেইলছ ঠিক আছে নে নাই। যদি ঠিকে আছে আপুনি ইয়াত এটা অপশ্যন দেখা পাইছে আই ডু হিয়াৰ বাই ডিক্লেয়াৰ অল দ্য ষ্টেটমেণ্টছ হ'ব, এই বক্সটোত আপুনি টিক কৰি দিব। টিক কৰি দিয়াৰ পিছত আপুনি ইয়াত কনফাৰ্ম এণ্ড লগ যিটো অপশ্যন দেখা পাইছে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপোনাৰ যি প্ৰফাইল হয় সেইটো ছেভ হৈ যাব। আৰু যদি আপুনি ছাবজেক্ট চেঞ্জ কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপুনি তললৈ যাব। তললৈ যোৱাৰ পিছত আপুনি ইয়াত যি এপ্লিকেশ্যন হয় ইয়াত যদি কিবা আপুনি ভুলকৈ দিছে ইনফৰ্মেশ্যন তো আপুনি এডিট এপ্লিকেশ্যন যিটো অপশ্যন দেখা পাইছে ইয়াত আপুনি ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ পিছত আপোনাক গোটেই গাইডলাইন দেখুৱাব। তো আপুনি এই গাইডলাইনকেইটা চিলেক্ট কৰি ল'ব। গোটেইকেইটা চিলেক্ট কৰাৰ পিছত আপুনি আই এগ্ৰিত ক্লিক কৰি দিব। তো ক্লিক কৰি দিলে আপোনালোকে চাব পাৰে যে আপুনি প্ৰথমত যেনেকৈ এপ্লাই কৰিছিলে ঠিক তেনেদৰে আপুনি পাই যাব ইণ্টাৰফেচ। যদি আপোনাৰ মেজৰ ছাবজেক্ট বা মাইনৰ ছাবজেক্ট কিবা চেঞ্জ কৰিব লগা আছে আপুনি ইয়াৰ পৰা চেঞ্জ কৰি ল'ব পাৰিব। আৰু যদি আপোনাৰ একো চেঞ্জ কৰিব লগা নাই তেনে ক্ষেত্ৰত আপুনি প্ৰচিডত ক্লিক কৰি দিব। প্ৰচিডত ক্লিক কৰি দিয়াৰ পিছত আকৌ নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ যি পাৰ্চনেল ডিটেইলছ হয় সেইকেইটা আহি যাব। তো আপুনি তললৈ যাব। যদি গোটেইকেইটা ইনফৰ্মেশ্যন ঠিকে আছে আপুনি নেক্সটত আকৌ ক্লিক কৰি দিব। তো তাৰপিছত আপোনালোকে ইয়াত একাডেমিক ডিটেইলছ পাব। তো একাডেমিক ডিটেইলছত আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'টো চাইছে আপোনালোকে গম পাব যে সমৰ্থ পৰ্টেলে কি কৈছে। সমৰ্থ পৰ্টেলে কৈছে যে 12ৰ যিবিলাক মাৰ্কছ আছে, যিবিলাক ছাবজেক্ট আছে গোটেইকেইটা দিব কৈছে। তো এই ছাবজেক্টছৰ মাৰ্কছখিনি আপুনি ভৰাই দিব। ইয়াত চাব পাৰে মই 5টা ভৰাইছিলোঁ, এতিয়া 6টা ভৰাব লাগিব। চ' আপুনিও তেনেকৈ ভৰাই দিব যিমান মাৰ্কছ পাইছে। তো মাৰ্কছখিনি ভৰাই দিয়াৰ পিছত আপুনি চাব পাৰে আপোনাৰ পাৰ্চেণ্টেজত চেঞ্জেছ হৈ গ'ল বা আপুনি চাব পাৰে টোটেল অপটেইন মাৰ্কতো চেঞ্জ হ'ল, আপুনি মেক্সিমাম টোটেলতো চেঞ্জ হৈ গ'ল। কিন্তু আপোনালোকে ভয় খাব নালাগে, এই মাৰ্কশ্বিটখন আপোনালোকে যে আপলোড কৰিব তাৰে বেষ্ট 5টা ছাবজেক্ট লৈ কলেজে কেলকুলেট কৰিব মাৰ্কছখিনি আৰু কেলকুলেট কৰাৰ পিছতহে আপোনাৰ মেৰিট লিষ্ট ওলাব আপোনাৰ পাৰ্চেণ্টেজ ৱাইজ। তো সিহঁতে বেষ্ট 5টা ছাবজেক্ট আপোনালোকক ল'ব বা আপোনাৰ মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰাৰ কাৰণে ল'ব। তাৰপিছত আপুনি কি কৰিব, আপুনি এই চেক বক্সটোত টিক কৰি দিব। টিক কৰি দিয়াৰ পিছত ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব। তো ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ পাব। আপোনাৰ চাই ল'ব, চেক কৰি গোটেইকেইটা ডিটেইলছ ঠিক আছে নে নাই। যদি ঠিকে আছে আপুনি নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰি দিলে আপুনি যিকেইটা আগতে ভৰাইছিলে আদাৰ ডিটেইলছ এইকেইটা আপোনালোকে চাই ল'ব। যদি ঠিকে আছে তললৈ গৈ আপুনি আকৌ নেক্সটত ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যি আপলোডিং ছেকশ্যন আছে তো তাত গৈ আপোনালোকে চাই ল'ব যে যদি কিবা আপোনালোকৰ আপডেট বা চেঞ্জ কৰিব লগা আছে ফটো বা আপোনালোকৰ ছিগনেচাৰ তেনে ক্ষেত্ৰত আপোনালোকে সেইকেইটাও কৰাই ল'ব পাৰিব। সেইটো আপোনালোকে ইয়াত নোৱাৰিব। আপুনি যি প্ৰফাইল এডিট অপশ্যন দেখা পাইছিলে ফাৰ্ষ্টত মই আপোনালোকক দেখুৱাইছিলোঁ, তো তেনেকৈ গৈহে আপোনালোকে প্ৰফাইলটো আপডেট কৰাই ল'ব। ইয়াত আপোনাৰ যদি মাৰ্কশ্বিট ভুলকৈ দিছে তেনে ক্ষেত্ৰতহে আপোনালোকে আপডেট কৰাব পাৰিব। তাৰপিছত আপুনি প্ৰিভিউত ক্লিক কৰি দিব। প্ৰিভিউত ক্লিক কৰি দিলে আপোনাৰ এপ্লিকেশ্যনখন ওলাই পৰিব আৰু এই এপ্লিকেশ্যনখন আপুনি ছাবমিট কৰি দিব। তো ছাবমিটৰ কাৰণে আপোনাৰ কনফাৰ্মেশ্যন দিব লাগিব। তো কনফাৰ্মেশ্যনৰ কাৰণে আপুনি এই বক্সকেইটা টিক কৰি দিব লাগিব গোটেইকেইটা। তাৰপিছত আপুনি ফাইনেল এপ্লিকেশ্যন যি অপশ্যন দেখা পাইছে ইয়াত ক্লিক কৰি দিব।
তো ক্লিক কৰি দিলে আপোনাৰ যি এপ্লিকেশ্যন হয় সেইটো ছাকচেছফুলি হৈ গৈছে আৰু যদি আপোনালোকে এই ফাইনেল সাবমিট এপ্লিকেশ্যনত ক্লিক নকৰিলেহেঁতেন আপোনাৰ যি এপ্লিকেশ্যন হয় আধৰুৱা হৈ থাকিলেহেঁতেন আৰু আপোনাৰ মেৰিট লিষ্টতো নাম নাহিলহেঁতেন সেয়েহে আপোনালোকে অতি সাৱধানে এই কামটো কৰিব আপোনালোকে ফাইনেল সাবমিশ্যন দিবই লাগিব যদি আপোনালোকে ফাইনেল সাবমিশ্যন নিদিয়ে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ মেৰিট লিষ্টত নাম নাহিব বা আপোনাৰ এপ্লিকেশ্যনখন কলেজে নাপাব আৰু সাবমিট কৰাৰ পিছত আপুনি এইটো শিওৰ হৈ ল'ব যে আপোনাৰ যি এপ্লিকেশ্যন হয় তাৰ এগেইনষ্টত যিটো ষ্টেটাছ দেখাব সেইটো যেন এপ্লিকেশ্যন ৰিসাবমিটেড থ্ৰু কাৰেকশ্যন অন ডেটটো দিয়া থাকে তেতিয়াহে আপোনাৰ যি এপ্লিকেশ্যন হয় সেইটো ছাকচেছফুলি সাবমিট হৈছে আৰু যদি আপোনাৰ ইয়াৰ একশ্যন বটনত এডিট অপশ্যন ওলাই থাকে বা আপোনাৰ নট সাবমিটেড তেনেকুৱা যদি কিবা ওলাই থাকে তেনে ক্ষেত্ৰত কিন্তু এটোৱে বুজাব যে আপোনাৰ ফৰ্মখন সাবমিট হোৱা নাই তো একশ্যনত আকৌ ইয়াত যদি এডিট ওলাই থাকে বা সাবমিট ওলাই থাকে তাত ক্লিক কৰি আপুনি ফৰ্মখন আকৌ সাবমিট কৰি দিব যদি আপুনি এইটো বস্তু দেখা পায় যে এপ্লিকেশ্যন ৰিসাবমিটেড থ্ৰু কাৰেকশ্যন যদি এনেকে দিয়া থাকে তেনে ক্ষেত্ৰত শিওৰ হ'ব যে আপোনাৰ যি ফৰ্মখন কাৰেক্ট কৰিছে সেইটো সাবমিট হৈ গৈছে আৰু যদি এনেকুৱা দেখুৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ সাবমিটৰ দৰকাৰ আছে তো আপুনি একশ্যন বটনত গৈ সাবমিটত ক্লিক কৰি দিব বা আপুনি এডিট কৰি আকৌ সাবমিট কৰি দিব আশা কৰো আপোনালোকে বুজি পাইছে ইয়াৰ উপৰিও যদি আপোনালোকৰ কিবা ডাউট আছিল আপোনালোকে কমেন্ট সেকশনত সুধিব পাৰে ডেফিনেটলি আমি আপোনালোকক হেল্প কৰিম ধন্যবাদ জয় আই অসম